নমস্কাৰ জনাইছোঁ সকলোকে আৰু স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আৰু যোৱাকালি আছিলে গণেশ পূজা আৰু আমিও আহিলোঁ আমাৰ ওচৰতে থকা গণেশ মন্দিৰলৈকে। আৰু দিনত অহা নাছিলোঁ আৰু আবেলি আহিছোঁ। আৰু আবেলি আহিবৰ সময়তে মানে ইমান জোৰকৈ বৰষুণ আহিলে আৰু অকণমান বৰষুণ যাক এৰাৰ পিছতে আহি গ'লোঁ। আৰু আহিয়েই দেখিছোঁ একদম বাহিৰৰ পৰা মানুহৰ লাইন একদম বহুত ভিৰ হৈ গৈছে। আৰু এই লাইনটো যে ৰাতিপুৱাৰ পৰা একদম সন্ধিয়ালৈকে লাগি থাকে। আৰু আমিও বাহিৰৰ পৰা ধূপ চাকি কিনিলোঁ আৰু এয়া ধুনীয়াকৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু সকলোৰে হৈ প্ৰাৰ্থনা কৰিছোঁ সকলোৰে দিনবোৰ যেন ভালে হয়। আৰু মই ধূপ ঘূৰাই থাকোঁতে পাহিও ধূপ ঘূৰাবলৈ বিচাৰিছিলোঁ, তাই নোৱাৰিব যে, সেইকাৰণে ময়ে দিছোঁ। আৰু সেৱা কৰি উঠি আমি অকণমান ৰখি দিলোঁ, কাৰণ ইমান ধুনীয়া হৈ আছিলে পৰিৱেশটো, ভাল লাগি গৈছিলে মনটো। আৰু ভাবিলোঁ আপোনালোকক অকণমান দেখাই দিওঁ পৰিৱেশটো, চাওকচোন ইমান ধুনীয়া হৈ আছিলে। আৰু বাহিৰত চাকি বন্তি জ্বলাৰ ব্যৱস্থা কৰিছোঁ, কাৰণ ভিতৰত বহুত ভিৰ হৈ যায় সেইকাৰণে। আৰু এইফালে নামৰ পাৰ্টি আহিছে, ৰাতিলৈকে নাম হ'ব। আৰু আমি অকণমান সময় থাকি আমি ওলাই দিলোঁ আৰু অহাৰ আগতে ভোগ দি আছিলে আৰু ভোগ লৈ ঘৰলৈ উভতি আহিলোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানেই।